খেলা খেলি ঘৰ চলাই কৰিছিল যে আমাৰ এই ষ্টেচন ৰোডৰ মানে সন্মুখত মানে নিশা জাতীয় কিবা মানে সামগ্ৰী আমাৰ আৰক্ষী প্ৰশাসনে মানে জব্দ কৰিছে আৰু আমি দেখা পাইছোঁ যে এইটো আমাৰ মানে বৰপেটা ৰোড অঞ্চলত মানে এইটো মানে চানি ধৰিছে যোৱাকালিও ধৰিছে। আমি বিচাৰিছোঁ যে আমাৰ নৱপ্ৰজন্ম মানে ধ্বংসৰ ফালে গৈ আছে আৰু এই ড্ৰাগছৰ বেপাৰীসকল মানে ক'ৰ পৰা কি মানে কোনটো নেটৱৰ্ক জড়িত হৈ আছে। আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত মানে ড্ৰাগছৰ এই পেডলাৰবিলাক ধৰা পৰে, কিন্তু মানে কোনে এইটো ছাপ্লাই কৰি আছে আমি মানে আৰক্ষী প্ৰশাসনক অনুৰোধ জনাম যে মানে মেইন কালপ্ৰিট কোন হয় এইবিলাক মানে উলিয়াব লাগে। কিবা হালাকা পাকৰি এই হাউলিৰ ওচৰত তাৰে ল'ৰা বুলি আমি দেখা পাইছোঁ আৰু ইয়াৰ আগতো আমি দেখা পাইছোঁ যে মানে যিবিলাক মানে ড্ৰাগছৰ মানে পেডলাৰবিলাক ধৰা পৰে এই আমাৰ হাউলি অঞ্চল এই বিভিন্ন যিবিলাক ভিতৰুৱা অঞ্চল আছে, বিশেষকৈ ভিতৰুৱা অঞ্চলৰ মানে এই যুৱকবিলাকে মানে এইটো কামত মানে লিপ্ত হৈ আছে। আৰু আৰু আমি দেখা পাই আছোঁ যে আমাৰ এই বৰপেটা ৰোডৰ পাৰ্শ্বৱৰ্তী আমাৰ বালাভিটা, হাতগুণিটোপ, কলভংগা, বেকিৰবাৰ এই সমূহ অঞ্চলতো এই ড্ৰাগছটো মানে চানি ধৰিছে। ৰেল ষ্টেচনতো আছে আৰু আমি অকল মানে আৰক্ষী প্ৰশাসনৰ ওপৰত মানে আমি ৰাইজেও মানে আগবাঢ়ি আহিব লাগে, ৰাইজে সজাগ হ'ব লাগে। বিভিন্ন জেগাত আমি ৰাইজক আহ্বান জনাম যে আপোনালোকে আগবাঢ়ি আহক আৰু এই যে মানে ড্ৰাগছৰ যিটো চক্ৰ এইটো মানে সমূলে উৎখাত হ'ব লাগে। কৈছোঁ যে সন্দেহযুক্ত ড্ৰাগছৰ সৰবৰাহী ইতিমধ্যে আমাৰ অঞ্চলত বিভিন্ন ধৰণে বিয়পি পৰি গৈছে আৰু আমি পোনপ্ৰথমে আমি আজি আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাম। তেওঁলোকে যি যোৱাকালিও তেওঁলোকে ড্ৰাগছৰ অভিযান চলাই পেলাই বিভিন্ন সন্দেহযুক্ত লোকক কৰায়ত্ব কৰিছে, তাৰ বাবে আৰক্ষী প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ। আৰু আগলৈকে যাতে এই যিসমূহ ব্যাধি আমাৰ যুৱ প্ৰজন্মৰ ক্ষেত্ৰত যিসমূহ আগুৱাই গৈছে তাৰ ক্ষেত্ৰত আমি সকলোৱে সমগ্ৰ আৰক্ষী প্ৰশাসন যিভাৱে সজাগ হৈছে আমাৰ সমগ্ৰ ৰাইজ সমগ্ৰ সমাজ আমি সচেতন হ'ব লাগিব আৰু যি আমাৰ বেয়া ব্যাধি আমাৰ সমাজত বিয়পি পৰিছে তাক আমি ৰোধ কৰিব লাগিব। এইফালে দিয়ক